আৰু টাই-আহোম অটোনমাস কাউন্সিল গঠনৰ দাবীৰে কাৰ্যসূচী পালন কৰিছে। এই দাবীসমূহ কিন্তু নতুন নহয়, আগৰ পৰা আপোনালোকে কৰি আহিছে, কিন্তু ফল কোনো ধৰণৰ ফল এই প্ৰতিবাদী কাৰ্যসূচী কি বাৰ্তা দিব পাৰিব চৰকাৰক? প্ৰথম কথা হ'ল আজি ইয়াত আমি যন্ত্ৰ মন্ত্ৰত টাইম চৰকাৰে প্ৰতিবাদ কৰা নাই। আমি আহ্বান জনাবৰ বাবে আহিছোঁ, কাৰণ বিগত সময়ত আমি 1988 চনত টাইম ছাত্ৰ জন্ম হোৱাৰ দিনাখনৰ পৰাই অসমত প্ৰতিবাদ কৰিছোঁ, গাঁৱে প্ৰতিবাদ কৰিছোঁ, দিল্লীত প্ৰতিবাদ কৰিছোঁ, প্ৰতিবাদ কৰি আহিছোঁ। আৰু কেৱল টাইম জনগোষ্ঠী ৰাইজে বা জনগোষ্ঠী ৰাইজে যে প্ৰতিবাদ কৰিছে তেনেকুৱা নহয়। আমাৰ দাবীবিলাক কিন্তু অসমৰ অন্যান্য জাতি জনগোষ্ঠী আমাৰ সমৰ্থন কৰিছে, ৰাজপথলৈ ওলাই আহিছে। এই কাৰণে ওলাই আহিছে যে টাইম জনগোষ্ঠীক বা জনজাতি মৰ্যাদা দিলে অসমখন যে সুৰক্ষিত হ'ব, এই বিষয়বস্তু অন্যান্য জাতি জনগোষ্ঠীলোকে বুজি পাইছে, কিন্তু এই চৰকাৰখনে বুজি পোৱা নাই। শেহতীয়াকৈ বুজি পাইছে বুলি আমাৰ অনুধাৱন হৈছে। আৰু আমি সেইদিনা মন্ত্ৰী গোটৰ বিধানসভাত দাখিল কৰাৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি এই মন্ত্ৰী গোটৰ প্ৰতিবেদনখনত আহোম জনগোষ্ঠী বা ছয় জনগোষ্ঠীৰ ৰাইজে অসমখন সুৰক্ষিত হ'ব পৰাকৈ আৰু এই জনগোষ্ঠীকেইটাৰ প্ৰতিটো অধিকাৰ পোৱাকৈ যিখন প্ৰতিবেদন হ'ব, এই প্ৰতিবেদনখন কেন্দ্ৰলৈ প্ৰেৰণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু কেন্দ্ৰলৈ অনতিপলমে প্ৰেৰণ কৰাৰ পাছত এই কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাবলৈ আজি আহিছোঁ যে তেখেতসকলে দাড়ি কমা সলনি নকৰাকৈ যাতে এই প্ৰতিবেদনখনৰ ওপৰত ভিত্তি কৰি এই জনগোষ্ঠীকে ধৰি জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। কিন্তু আমি দুটা সময়লৈ অপেক্ষা কৰিম। এই বিষয়বস্তুতে আমি আহ্বান জনাব পাৰিছোঁ যে দুটা সময়লৈ আমি অপেক্ষা কৰিম। প্ৰথম কথা হ'ল শীতকালীন অধিৱেশন লোকসভাত বৰ্তমান চলি আছে। এই শীতকালীন লোকসভা অধিৱেশনত আমাৰ জনজাতিকৰণৰ প্ৰসংগটো তেখেতসকলে পাছ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি এই শীতকালীন অধিৱেশন নকৰে, আমি বাজেট অধিৱেশনলৈ অপেক্ষা কৰিম। বাজেট অধিৱেশনলৈ অপেক্ষা কৰি সেই বাজেট অধিৱেশনটো যদি আমাৰ দাবীটো পূৰণ নকৰে বা বিলখন যদি তেখেতসকলে পাছ কৰাই ৰাষ্ট্ৰপতি টেবুললৈ যদি পঠাই নিদিয়ে, তেন্তে আমি ভাবি ল'ম যে অসম চৰকাৰে নিজৰ দায়িত্ব পালন কৰিলে, কিন্তু কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্ব পালন কৰা নাই বুলি আমি ভাবিবলৈ বাধ্য হ'ম। তেতিয়া কিন্তু প্ৰত্যুত্তৰবিলাক ৰাজনৈতিকভাৱে দিয়া হ'ব। কাৰণ আহোম জনগোষ্ঠীৰ তেজত ৰাজনীতি আছে। প্ৰতিজন ব্যক্তিয়ে তেজত আছে যে ৰাজনীতি কিদৰে কৰিব লাগে, ৰাজনৈতিক প্ৰত্যুত্তৰ কিদৰে দিব লাগে সকলোৱে জানে। গতিকে এইটো ধ্ৰুৱ সত্য। 26ৰ নিৰ্বাচনৰ আগত আমি আশাবাদী আৰু আমি বিশ্বাস ৰাখিছোঁ যে এই চৰকাৰখন আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিব। অন্ততঃ মৰ্যাদা পাই নগ'লেও আমাৰ বিলখন ৰাষ্ট্ৰপতি টেবুল পৰ্যন্ত পোৱাই দিব বুলি আমি বিশ্বাস কৰোঁ। গতিকে তাকে যদি নকৰে তেন্তে প্ৰত্যুত্তৰ ৰাজনৈতিকভাৱে হ'ব। দেখা পোৱা গৈছে যে আপোনালোকে কৈছে যে অসম চৰকাৰে দায়িত্ব পালন কৰিলে, কিন্তু ইয়াত প্ৰধান ভূমিকা থাকে সাংসদৰ আৰু কেন্দ্ৰীয় চৰকাৰ। গতিকে অসম চৰকাৰে কেৱল নিৰ্বাচনৰ উদ্দেশ্য আগত ৰাখি এই প্ৰতিবেদনখন দাখিল কৰিছে নেকি? চাওক, আমি এটা বিষয়বস্তু স্পষ্টভাৱে জনাব বিচাৰোঁ যে আমি নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে হওক, নিৰ্বাচনৰ পাছতে হওক, আমাৰ দাবী আছিলে যে প্ৰতিবেদনখনৰ ওপৰত ভিত্তি কৰি তেখেতসকলে প্ৰতিবেদনখন জমা নিদিয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে জনজাতি মৰ্যাদা প্ৰদান কৰিব পৰা নাই বা বিষয়বস্তুটো আগলৈ নিব পৰা নাই বুলি কৈছিলে। গতিকে অসম চৰকাৰে যিকোনো সময়তে নহওক যে তেখেতসকলে কিন্তু নিজৰ দায়িত্ব পালন কৰিছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। গতিকে কেন্দ্ৰীয় চৰকাৰে যদি এই দায়িত্বটো পালন কৰাৰ অসম চৰকাৰে পালন কৰাৰ পাছত নিজৰ দায়িত্বখিনি যদি নকৰে, তেন্তে আমি ভাবিবলৈ বাধ্য হ'ম যে তেখেতসকলে ৰাজনীতি কৰিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি আমাৰ এটা বিশ্বাস আৰু তেখেতৰ প্ৰতি এটা আহ্বান, তেখেতক আন্তৰিকতাৰে আমি এই বিষয়বস্তুটো ব্যক্তিগতভাৱে লৈ যাতে কেন্দ্ৰীয় চৰকাৰৰ লগত যিখিনি কাম কৰিব লাগে, আজি লোকসভা ৰাজ্যসভাত পাছ কৰাৰ কাৰণে যি কৰ্ম কৰিব আছে, মুখ্যমন্ত্ৰীয়ে যাতে ব্যক্তিগতভাৱে উদ্যোগ লয় তাৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু বিশ্বাস কৰোঁ যে তেখেতে এই কামখিনি কৰিব। যদিও নকৰে তেন্তে ৰাইজে ৰজা, ৰাইজে চাই আছে। আৰু এটা বিষয় দেখা পোৱা গৈছে, কালি সংসদত দুৰ্গাদাস উইকিৰ যি কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী, তেখেতে স্পষ্টকৈ সংসদত কৈছে যে অসমৰ জনজাতিকৰণৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ সৈতে কোনো ধৰণৰ আলোচনা অসম চৰকাৰে কৰা নাই, বা এই বিষয়ে মন্ত্ৰীসভাৰ তালিকাই হওক বা মন্ত্ৰী গোটৰ আলোচনাই হওক, কোনো ধৰণৰ এই বিষয়খিনি কিন্তু অহা নাই। আপুনি বিচাৰিছে, আপুনি কৈছে যে আপোনালোকৰ সংগঠনৰ পৰা এই শীতকালীন অধিৱেশনতে পাছ কৰাৰ কথা কৈছে, কিন্তু কেন্দ্ৰীয় চৰকাৰে গমেই নাপায় অসমত কি ধৰণৰ বিষয়বস্তু। প্ৰতিবেদনখন যিদিনা দাখিল কৰা হৈছিল, হয়তো তাৰ পিছদিনা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত পালেই দেখোন 6 জনগোষ্ঠীৰ ৰাইজৰ আখৰা আছে,
কিছু তেখেতসকলৰ প্ৰয়োজনীয়তা আছে গতিকে সেই প্ৰয়োজনীয়তা আৰু আঁকোৱাখিনি দূৰ কৰিবৰ কাৰণে কিছু কিছু জনগোষ্ঠীৰ লোকে আমি তাৰ ভিতৰত নিজৰ বিবেচনা আমি প্ৰতিবেদনখন পাছ কৰি আছোঁ আৰু কিছু জনগোষ্ঠীয়ে তাত আঁকোৱা কিছু পাইছে বা তেখেতক কিছু ইমপ্ৰুভ কৰাটো বিচাৰিছে তাৰ কাৰণে পুনৰ প্ৰতিবেদনখনত কিছু 19-20 কৰিবলগীয়া আছে কাৰণে হয়তো প্ৰতিবেদনখন পোৱাহি নাই কিন্তু আমি আহ্বান জনাইছোঁ যিহেতু 19 তাৰিখলৈকে এই শীতকালীন অধিৱেশন চলিব গতিকে 19 তাৰিখলৈকে যথেষ্ট সময় আছে প্ৰেৰণ কৰি 19 তাৰিখৰ ভিতৰত যাতে এই লোকসভাৰ অধিৱেশনতে যাতে বিলখন পাছ কৰাৰ ব্যৱস্থা কৰিব পাৰে তাৰ প্ৰতি আহ্বান জনাইছোঁ আৰু যদিও নকৰে আমি কৈছোঁৱেই যে আমি বাজেট অধিৱেশনলৈকে আমি অপেক্ষা কৰিম বাজেট অধিৱেশনতো যদি পাছ কৰাই নিদিয়ে তেন্তে ৰাজনৈতিক কৰ্তৃত্ব